নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকক জনাব গৈ আছোঁ যে চৰকাৰী ঘৰ যিসকলে লাভ কৰিছিলে আৰু চৰকাৰী ঘৰৰ ছেকেণ্ড নাম্বাৰ কিস্তি ইতিমধ্যে ৰিলিজ কৰি দিছে আৰু ছেকেণ্ড নাম্বাৰ কিস্তি কোনে কোনে লাভ কৰিছে বা কোনে কোনে এতিয়ালৈ লাভ কৰা নাই আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব নাপাহৰিব আৰু মই আজি আপোনালোকক লাইভ প্ৰুফ দেখাম যে ছেকেণ্ড নম্বৰ কিস্তি দিলে নে নাই বা কোন কোন ডিষ্ট্ৰিক্টত পাইছে সকলোখিনি ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিম যদি আপোনাৰো যদি চৰকাৰী ঘৰৰ লিষ্টত আহিছে বা চৰকাৰী ঘৰৰ আপুনি প্ৰথম কিস্তি পাইছে তেনেহ'লে ছেকেণ্ড কিস্তি আপোনাৰ সোমাইছে নে নাই কেনেধৰণে চেক কৰিব আজি সকলোখিনি ষ্টেপ বাই ষ্টেপ দেখাই যাম ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে নিজৰ মোবাইলতে এই ষ্টেটাছটো চাই ল'ব পাৰে তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পোনপ্ৰথমে আপোনালোকে এই ষ্টেটাছটো চাবৰ কাৰণে আপোনালোকে যাব লাগিব এটা ৱেবছাইটত সেই ৱেবছাইটটো হৈছে আপোনালোকে গুগলত চাৰ্চ কৰিব PMAYZ ঠিক আছে .nic.in ঠিক আছে এই ৱেবছাইটটোত আপোনালোকে যেতিয়া চাৰ্চ কৰিব চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ আপোনালোকৰ অ'পেন হৈ আহিব আৰু অ'পেন হোৱাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আপুনি খোলাৰ পিছত এতিয়া তিনিটা ফুট দেখিব এতিয়া ক্লিক কৰি আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত এতিয়া চাওক ডেস্কটপ ছাইটত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে যদি ডেস্কটপ ছাইটত ক্লিক নকৰে তেনেহ'লে আপোনালোকৰ জুম হৈ আহিব আৰু আপোনালোকে চোৱাত অলপ অসুবিধা হয় গতিকে ডেস্কটপ ছাইট আপোনালোকে কৰি দিব ঠিক আছে ডেস্কটপ ছাইট কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে কি কৰিব ইয়াতে ধুনীয়াকৈ তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে চাওক বহুতকেইটা অপশ্যন আপোনালোকে ইয়াতে দেখা পাব আৰু ইয়াতে মই আপোনালোকক মাৰ্ক কৰি দেখাই দিব বিচাৰিছোঁ ইয়াতে চাওক আৱাজ ছফ্ট বুলি এটা আপোনালোকে অপশ্যন দেখা পাব আৱাজ ছফ্ট ঠিক আছে এইটো দেখিছে আৱাজ ছফ্ট ইয়াতে আপোনালোকে কি কৰিব ক্লিক কৰি দিব যেতিয়া ক্লিক কৰিব ইয়াতে বহুতকেইটা অপশ্যন আপোনালোকক খোল খাই আহিব এতিয়া চাওক ডাটা এণ্ট্ৰি ৰিপৰ্ট FTO ট্ৰেকিং এনেকৈ আপোনালোকে দেখা পাব ইয়াতে ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব আৰু যেতিয়া ৰিপৰ্টত ক্লিক কৰিব আৰু নতুন পেজ খোল খাব যিটো পেজত নেকি আপোনালোকে ডাটাখিনি এণ্ট্ৰি কৰিব লাগিব ঠিক আছে আৰু তললৈ স্ক্ৰল ডাউন কৰিব এই পেজটো তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি কেনে আপোনালোকে তলত চাব এটা অপশ্যন দেখা পাব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন এই অপশ্যনটোত আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব মই এবাৰ মাৰ্ক কৰি আপোনালোকে দেখাই দিব বিচাৰিছোঁ এই অপশ্যনটোত আপোনালোকে কি কৰিব লাগিব ক্লিক কৰিব লাগিব এতিয়া ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব নতুন এটা পেজ খোল খাব যিটো পেজত নেকি আপোনালোকে আৰু কিছুমান ডাটা ভৰাব লাগিব এতিয়া দেখিছে অল ষ্টেট ইয়াতে অল ষ্টেটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনখন ষ্টেট হয় আমাৰ আসাম হয় আসামত ক্লিক কৰিলোঁ তাৰপিছত আপোনালোকে চাওক চিলেক্ট দেখিছে চিলেক্টত আপোনালোকে ক্লিক কৰিব আৰু চিলেক্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনখন ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টখন আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ তলত দেখিলে আকৌ চিলেক্ট অপশ্যন আহিব ঠিক আছে চিলেক্ট অপশ্যনত ক্লিক কৰিব আৰু আপোনালোকৰ যোনটো ব্লক হয় ব্লকটোৰ নাম আপোনালোকে ইয়াৰ পৰা চুজ কৰিব মোৰ যোনটো ব্লক হয় মই ইয়াতে চুজ কৰি লৈছোঁ ঠিক আছে তাৰপিছত আপোনালোকে দেখিছে ইয়াতে চিলেক্ট অপশ্যন আকৌ আহিছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ পঞ্চায়ত আহিব পঞ্চায়তৰ নাম কোনটো আপোনালোকে ইয়াৰ পৰা ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত আৰু এটা অপশ্যন ইয়াত দেখিব চিলেক্ট ঠিক আছে চিলেক্টত আকৌ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকক কোনটো চনৰ আপোনাৰ ডিটেইলছ লাগে ঠিক আছে মোকতো লেটেষ্ট ডিটেইলছ লাগে কাৰণ ইয়াতে 2 নম্বৰ কিস্তি সোমাইছে নে মই চেক কৰিম গতিকে আপোনালোকে কি কৰিব 24 আৰু 25 ইয়াতে দেখিছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰি দেখিব ইয়াতে চিলেক্ট অপশ্যন আকৌ আহিছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চাওক 1 নম্বৰ এইটো মেইন ইম্পৰ্টেণ্ট আপোনালোকে চাওক ইয়াতে কিহৰ কাৰণে আপোনালোকে চাব বিচাৰে এইটো চৰকাৰী ঘৰৰ কাৰণে চাব বিচাৰে গতিকে আপোনালোকে 1 নম্বৰতে দেখা পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ঠিক আছে এই গ্ৰামীণটোত আপোনালোকে কি কৰিব ইয়াতে টিক কৰি দিব টিক কৰাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আৰু আপোনালোকে একো ভৰাব নালাগে কিয়নো ইয়াতে খালি এটা বস্তু ভৰাব লাগিব এই কেপচাটো আপোনালোকে ভৰাব লাগিব ইয়াতে 70 -60 দেখাইছে অৰ্থাৎ 70ৰ পৰা 60 মাইনাছ গ'লে কিমান থাকে ইয়াতে আপোনালোকে লিখি দিব আপোনাৰ বেলেগ আহিব আপোনাৰ যোনটো আহে আপোনাৰ সেইটো উত্তৰ দি দিব ঠিক আছে দি দিয়াৰ পিছত আপোনালোকে দেখিছে এতিয়া ছাবমিট অপশ্যন আপোনালোকে ক্লিক কৰি দিব যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব ইয়াতে বহুত ধৰণৰ অপশ্যন দেখা পাব ঠিক আছে ইয়াতে তিনিটা আৰু দুটা অপশ্যন দেখা পালে আপোনালোকে ডাউনলোড এক্সেল আৰু ডাউনলোড PDF আৰু এই লিষ্টটো যদি আপোনালোকে এক্সেল বা PDFত আপোনালোকে চাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ল'ব বিচাৰে আৰু মোবাইলত ষ্ট'ৰ কৰি আপোনালোকে চাব পাৰে বা লেপটপত আপোনালোকে চাব পাৰিব তললৈ যদি স্ক্ৰল ডাউন কৰে তেনেহ'লে আপোনালোকৰ লিষ্টটো কিন্তু ইয়াতো ধুনীয়াকৈ অ'পেন হৈ আহিব যে আপোনালোকে ইয়াতে কাৰ নাম আহিছে বা কাৰ ছেকেণ্ড কিস্তি সোমাইছে কিন্তু ইয়াতে 1 নম্বৰ কিস্তি সোমোৱাৰো মানুহ আহিব আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক ইয়াতে বেনিফিচিয়াৰী ফাদাৰ এনেকৈ থাকিব আপোনালোকে ইয়াতে এইফালে এনেকৈ তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে চাওক ইয়াতে এডাল চিন দেখিছে ইয়াতে এই চিনডালত আপোনালোকে এনেকৈ ধৰি কেনে এইফালে এনেকৈ ক্লিক কৰি দিব ঠিক আছে এইফালে ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওপৰলৈ ক্লিক কৰিব ওপৰলৈ স্ক্ৰল ডাউন কৰিব ইয়াতে চাওক আপোনালোকে মই টিক চিন কৰি দেখাই দিব বিচাৰিছোঁ চেংচন এমাউণ্ট চাওক 1,30,000 ঠিক আছে 1,30,000 আপোনালোকে চাওক ইয়াতে ফাৰ্ষ্ট কিস্তি এইটো সোমাইছে
আৰু তাৰ তলত যদি আপোনালোকে চাই এই মানুহজনৰ কি হৈছে ছেকেণ্ড কিস্তি ইতিমধ্যে সোমাই গৈছে, কিন্তু এতিয়ালৈ কিছুমান মানুহৰ কি হৈছে ফাৰ্ষ্ট কিস্তিয়ে সোমাই আছে, ছেকেণ্ড কিস্তি সোমোৱা নাই। কিয়নো সোমোৱা নাই? কাৰণ তেখেতলোকে এতিয়ালৈ পিনটো বনাই হোৱা নাই। যদি পিনটো বনাই হয় আৰু ফটো জিঅ'তে কৰি দিয়ে তেনেহ'লে কিন্তু ছেকেণ্ড কিস্তি এনেকুৱা ধৰণৰ আপোনালোকৰ 81,000 আপোনালোকে কি কৰিব পাই যাব। আৰু ইয়াতে চাওক 81,250 ৰুপিজ ইয়াতে পাই গৈছে। আৰু কিছু মানুহৰ এতিয়ালৈ কিন্তু সোমোৱা নাই। কিছু মানুহৰ কি সোমাই গৈছে, কিছু মানুহৰ সোমোৱা নাই। এই মানুহজনৰ সোমোৱা নাই কাৰণ তেখেতলোকৰ পিনটো বনাই হোৱা নাই। ঠিক আছে, এখেতৰ হোৱা নাই, এখেতৰ কিন্তু হৈ গৈছে, এইজনৰ হৈছে, প্ৰায়ভাগ মানুহৰ কি হৈছে ছেকেণ্ড কিস্তিৰ ধন ইতিমধ্যে লাভ কৰিছে। ঠিক আছে, আপোনালোকৰ যদি নাম আছে তেনেহ'লে আপোনালোকে ইয়াতে এই ডিটেইলছখনত আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে। আৰু যদি আপোনালোকৰ ID আছে তেনেহ'লে IDৰ কাৰণে আপোনালোকে গৈ মই IDৰ কাৰণে কেনেকৈ আপোনালোকে চাব লাগে সেইটো এটা মই ভিডিঅ'ত দেখাই দিছোঁ। গতিকে সেই ভিডিঅ'টো যদি চোৱা নাই আপোনালোকে ডেছক্ৰিপশ্যনত থাকিব, সেই লিংকটোত গৈ আপোনালোকে কেনেকৈ আপোনালোকে ID নাম্বাৰটো চাৰ্চ কৰি কেনে চাব পাৰিব সেইটো মই দেখাইছোঁ। সেইটো ভিডিঅ' চালে আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব। আৰু যদি আপোনালোকৰ সেই ভিডিঅ'টো আকৌ নতুনকৈ লাগে তেনেহ'লে মই এটা ভিডিঅ' বনাই দিম যে আপোনালোকে ID নাম্বাৰটো দি কেনে আপোনালোকৰ কোন পিনৰ আপোনালোকে যিটো পিন বনাইছিলে সেই পিনটোৰ ফটো আপলোড হ'ল নে নাই, বা আপোনালোকৰ কি আপডেট ষ্টেটাছটো কি আহি আছে সেইখিনি যদি চাব বিচাৰে মই নতুন এটা ভিডিঅ' বনাই দিম। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এইখিনিয়ে জনালোঁ যে আপোনালোকৰ নতুন ছেকেণ্ড কিস্তিৰ ধন সোমাইছে নে নাই বা কাৰ সোমাইছে এইখিনি দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, ইনফৰ্মেটিভ বুলি ভাবিছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব।